আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। 20টাকৈ দল সংগঠনে বান্ধি দিলে চৰ্ত আৰু 15 আগষ্টৰ ভিতৰত উজনি অসম ত্যাগ কৰিব লাগিব মিয়াই। কালি নাগৰিক সভাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু 15 আগষ্টৰ ভিতৰত সকলো সন্দেহজনক নাগৰিকে এৰিব লাগিব উজনি, স্পষ্টকৈ কৈ দিয়া হৈছে। আৰু এই সন্দৰ্ভত লৈ আহিছোঁ সবিশেষ জনাই আছোঁ। টাইমে বিগ ব্ৰেকিং। উজনি অসমৰ পৰা সকলো সন্দেহজনক নাগৰিক অবৈধ লোক আঁতৰি যাব লাগিব। সময়সীমা বান্ধি দিছে 20টাকৈ দল সংগঠনে। 15 আগষ্টৰ ভিতৰত ত্যাগ কৰিব লাগিব উজনি অসম, স্পষ্টকৈ উল্লেখ কৰি দিছে। চিন্তন বৈঠকত 11টাকৈ প্ৰস্তাৱ গ্ৰহণ কৰি বান্ধি দিলে সময়সীমা আৰু 15 আগষ্টৰ ভিতৰত এৰিব লাগিব উজনি। অসমত কেৱল থলুৱা আৰু খিলঞ্জীয়াৰ প্ৰভুত্ব থাকিব লাগিব। খিলঞ্জীয়াৰ প্ৰভুত্ব থকা অসম গঢ়াৰ স্বাৰ্থত অবৈধভাৱে থকা সকলো লোকক নাগৰিকক চিনাক্ত কৰিব লাগে আৰু বিতৰণ কৰিব লাগে। অসমৰ ভোটাৰ তালিকাৰ পৰা সন্দেহযুক্ত নাগৰিকৰ নাম কৰ্তন কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে। উচ্ছেদৰ বিৰুদ্ধাচৰণ কৰা লোকসকলক ৰাষ্ট্ৰদ্ৰোহ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিব লাগে। 20টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে চিন্তন বৈঠক পাতি এই সময়সীমা বান্ধি দিছে আৰু চৰ্ত বান্ধি দিছে যে 15 আগষ্টৰ ভিতৰত এৰিব লাগিব উজনি। সকলো সন্দেহজনক নাগৰিক মিয়াই হওক বা যিয়েই হওক এৰিব লাগিব উজনি, স্পষ্টকৈ কৈ দিছে আৰু ডেডলাইন দি দিছে 15 আগষ্ট। 15 আগষ্টৰ ভিতৰত উজনি অসম ত্যাগ কৰাৰ হুংকাৰ প্ৰদান কৰিছে বা দাবী উত্থাপন কৰিছে। আৰু যিসকল অবৈধ নাগৰিক তেওঁলোকক অতি শীঘ্ৰেই বিতৰণৰ ব্যৱস্থা কৰিব লাগে বুলি স্পষ্টকৈ দাবী উত্থাপন কৰিছে। 11টাকৈ প্ৰস্তাৱ গ্ৰহণ কৰিছে। অসমত কেৱল থলুৱা খিলঞ্জীয়াৰ প্ৰভুত্ব থাকিব। এইখন অসম খিলঞ্জীয়াৰ, এইখন অসমত অসমীয়া থাকিব পাৰিব, খিলঞ্জীয়া লোক থাকিব। ইয়াত কোনো অবৈধ নাগৰিক নাথাকে। অসমে কোনো অবৈধ নাগৰিকৰ বোজা নলয়। স্পষ্টকৈ কৈছে অসমীয়া জাতি ৰক্ষাৰ কাৰণে সকলো কৰিব, কিন্তু অসমীয়া জাতি ৰক্ষাৰ ক্ষেত্ৰত কেৱল মাত্ৰ খিলঞ্জীয়া লোকৰ বাবেহে মাত মাতিব। মিয়া হওক বা অন্য কোনো লোকেই হওক কোনো অসমত থাকিব নোৱাৰিব। আৰু 15 আগষ্টৰ ভিতৰত সকলো অবৈধ নাগৰিকে এৰিব লাগিব উজনি অসম, স্পষ্টকৈ কৈছে। কালি চিন্তন বৈঠকত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে। শৃংখল চলিহাই নাগৰিক সভা ত্যাগ কৰিছিলে আৰু তাৰ পিছতেই এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে 20টাকৈ জাতীয় দল সংগঠনে। স্পষ্টকৈ কৈছে 15 আগষ্টৰ ভিতৰত উজনি অসম ত্যাগ কৰিব লাগিব সকলোৱে। যিসকল অবৈধ নাগৰিক আছে তেওঁলোকে শীঘ্ৰেই ত্যাগ কৰিব লাগিব। আৰু যিসকলে উচ্ছেদৰ বিৰুদ্ধে মাত মাতিছে বা উচ্ছেদক সমৰ্থন কৰা নাই তেওঁলোকক ৰাষ্ট্ৰদ্ৰোহ আইনৰ অধীনত আনিব লাগে। শিৱসাগৰৰ বিধায়ক অখিল গগৈও উচ্ছেদৰ কিছু বিৰোধিতা কৰিছিল, পুনৰ সংস্থাপনৰ দাবী উত্থাপন কৰিছিল আৰু তেওঁক লৈও এই মন্তব্য কৰিছে নেকি? ডাঙৰ মন্তব্য আহিছে। অসমৰ ভোটাৰ তালিকাৰ পৰা সন্দেহযুক্ত নাগৰিকৰ নাম কৰ্তন কৰিব লাগে। যিসকল অসমত অবৈধভাৱে আছে, অবৈধভাৱে বাস কৰি আছে, চৰকাৰী ভূমিত আছে, তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা শীঘ্ৰেই কৰ্তন কৰিব লাগে। অসমে কোনো পধ্যেও অবৈধ বেদখলকাৰী বা অবৈধ নাগৰিকৰ বোজা নলয়, স্পষ্টকৈ উল্লেখ কৰিছে। আৰু ঐতিহাসিক শিৱসাগৰৰ পৰাই এই দাবী উত্থাপন কৰা হৈছে। 20টাকৈ চৰ্ত বান্ধি দিছে দল সংগঠনে। 20টাকৈ দল সংগঠনে এই চৰ্ত বান্ধি দিছে। 15 আগষ্টৰ ভিতৰত সকলোৱে অসম এৰিব লাগিব। উজনি অসমত থাকিব নোৱাৰিব এটাও অবৈধ নাগৰিক। স্পষ্টকৈ কৈছে সন্দেহযুক্ত নাগৰিকক চিনাক্ত কৰিব লাগে আৰু তেওঁলোকক অসমৰ পৰা বাহিৰ কৰিব লাগে বুলি স্পষ্টকৈ উল্লেখ কৰিছে। কালিৰ দিনটোত নাগৰিক সভা হৈছিলে আৰু নাগৰিক সভাত এই বৃহৎ সিদ্ধান্ত লৈছে যে ঐতিহাসিক শিৱসাগৰৰ পৰাই উল্লেখ কৰিছে যে উজনি অসমত কোনো ধৰণৰ অবৈধ নাগৰিক থাকিব নোৱাৰিব। 15 আগষ্টৰ ভিতৰত সকলোৱে এৰিব লাগিব উজনি অসম। অসমৰ ভোটাৰ তালিকাৰ পৰাও তেওঁলোকৰ নাম কৰ্তন কৰিব লাগে। শীঘ্ৰে এই কাম চৰকাৰে কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে। এইখন অসম সম্প্ৰীতিৰ অসম, শংকৰ মাধৱৰ অসম বুলি স্পষ্টকৈ কৈছে। ইয়াত অশান্তিকৰ পৰিৱেশৰ সৃষ্টি হ'বলৈ দিয়া নহ'ব। ইয়াত কেৱল খিলঞ্জীয়া ভূমিপুত্ৰৰ প্ৰভুত্ব থাকিব আৰু যাৰ বাবে সকলো অবৈধ নাগৰিকক তেওঁলোকক গুচি যোৱাৰ আহ্বান দিছে বা নিৰ্দেশ দিছে। 15 আগষ্টৰ ভিতৰত তেওঁলোকে অসম ত্যাগ কৰিব লাগিব, অন্যথা ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কালিৰ দিনটোত নাগৰিক সভা পাতি এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে বা বৃহৎ দাবী উত্থাপন কৰিছে।
উজনি অসমৰ পৰা সকলো সন্দেহজনক নাগৰিক অবৈধ লোক আঁতৰি যাবই লাগিব স্পষ্টকৈ দাবী উত্থাপন কৰিছে উজনি অসমে অবৈধ নাগৰিকৰ বুজা নলয় উজনি অসম খিলঞ্জীয়াৰ ঠাই স্পষ্টকৈ কৈছে আৰু এই সিদ্ধান্ত শীঘ্ৰেই মানি ল'ব লাগিব অন্যথা বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব উল্লেখ কৰিছে আৰু যিসকলে উচ্ছেদৰ বিৰুদ্ধে মাত মাতে তেওঁলোকক ৰাষ্ট্ৰদ্ৰোহ আইনৰ অধীনত আনি গ্ৰেপ্তাৰ কৰিব লাগে চৰকাৰলৈ দাবী উত্থাপন কৰিছে খিলঞ্জীয়াৰ প্ৰভুত্ব থকা অসম গঢ়াৰ স্বাৰ্থত অবৈধভাৱে থকা সকলো সন্দেহজনক নাগৰিকক চিনাক্ত কৰিব লাগে অসমীয়া জাতি ৰক্ষাৰ কাৰণে যদি চিন্তা কৰিছে তেন্তে এইসকল লোকক বিতৰণ কৰক অসমৰ পৰা বাহিৰ কৰক বুলি উল্লেখ কৰিছে উচ্ছেদতে সীমাবদ্ধ থাকিব নালাগে তেওঁলোকক চিনাক্ত কৰি অসমৰ পৰা বাহিৰ কৰিব লাগে যদিহে অসমৰ জাতি ৰক্ষাৰ কাৰণে চিন্তা কৰিছে শীঘ্ৰেই এই কাম কৰক অন্যথা কিন্তু অসমৰ জনগাঁথনি পৰিৱৰ্তন হ'ব আৰু অসমতেই অসমীয়া সংখ্যালঘু হ'ব বুলি স্পষ্টকৈ কৈ দিছে আৰু 15 আগষ্টৰ ভিতৰত সকলো অবৈধ নাগৰিকক অসম ত্যাগ কৰাৰ কথা উল্লেখ কৰিছে আৰু কালিৰ দিনটোত শৃংখল চলিহাই নাগৰিক সভা ত্যাগ কৰিছিল স্পষ্টকৈ তেওঁ উল্লেখ কৰিছিল যে মই বিজেপিৰ এজেণ্ট নহয় কংগ্ৰেছৰ এজেণ্ট নহয় কিন্তু এজন বিধায়কে মোৰ বিৰুদ্ধে অভিযোগ আনিছে এই ধৰণৰ মন্তব্য আগবঢ়াইছিল আৰু তাত তেওঁক বিৰুদ্ধে মাত মতাৰ কাৰণে তেওঁ সভাৰ বাহিৰ হৈছিল বা সভা ত্যাগ কৰিছিল আৰু তাৰ পিছতেই 20টাকৈ দল সংগঠনে এক বৃহৎ সিদ্ধান্ত লয় চৰ্ত বান্ধি দিছে 15 আগষ্টৰ ভিতৰত সন্দেহজনক নাগৰিকে উজনি অসম এৰিব লাগিব উজনি অসমে কোনো অবৈধ নাগৰিকৰ বুজা নলয় উজনি অসম খিলঞ্জীয়াৰ ঠাই ঐক্য সম্প্ৰীতি বৰ্তাই ৰখা ঠাই উজনি অসমৰ সকলো জাতি জনগোষ্ঠীৰ লোক একত্ৰিত হৈ থাকে আৰু স্পষ্টকৈ কৈছে খিলঞ্জীয়া মুছলমানৰ সৈতেও আমাৰ ভাতৃত্ববোধ আছে কিন্তু তেওঁলোকে মিয়াক বা সন্দেহজনক নাগৰিকক আশ্ৰয় নিদিব এয়া আমাৰ ঠাই নহ'লে আমি এদিন ইয়াতেই সংখ্যালঘু হ'ম যি ধৰণে তেওঁলোকে বেদখল কৰিছে বা আমাৰ অৰ্থনীতি গ্ৰাস কৰিছে সেয়া আমাৰ কাৰণে বিপদজনক গতিকে আমি এতিয়াই সাৱধান হ'ব লাগিব আৰু 15 আগষ্টৰ ভিতৰত সকলো মিয়া সকলো অবৈধ নাগৰিকক আঁতৰি যোৱাৰ নিৰ্দেশ দিছে আমাৰ ওচৰত মন্তব্য আছে পোনপ্ৰথমে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছো যে অহা 15 আগষ্টৰ ভিতৰত উজনি অসমৰ পৰা সকলো সন্দেহযুক্ত বাংলাদেশী নাগৰিকে উজনি অসম ত্যাগ কৰিব লাগে আজি মূল কথাটোৱে হ'ল অহা 15 তাৰিখৰ ভিতৰত উজনি অসমৰ পৰা সন্দেহযুক্ত নাগৰিকে এই স্থান ত্যাগ কৰিব লাগিব 2 নম্বৰ অতি গুৰুত্বপূৰ্ণ কথাটো হ'ল এই সাম্প্ৰতিক পৰিস্থিতিত আমাৰ শিৱসাগৰৰ খিলঞ্জীয়া থলুৱা সংগঠন জাতীয় জনগোষ্ঠীসমূহে সন্দেহযুক্ত নাগৰিকৰ চিনাক্তকৰণ কৰিবৰ কাৰণে এক সৰজমিন তদন্ত নিজাববীয়াকৈ কৰা হৈছিলে তেনে ক্ষেত্ৰত সেই কাম কৰিবলৈ যাওঁতে সন্দেহযুক্ত কিছু নাগৰিকে আমাৰ সংগঠনৰ কৰ্মকৰ্তাসকলক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল আজিৰ সভাই পোনপ্ৰথমে আমি সেই বাংলাদেশীৰ পক্ষ লোৱা নিজকে বাংলাদেশী বুলি চিনাকি দি দম্ভ মাৰি খিলঞ্জীয়া সংগঠনৰ নেতা কৰ্মীক আক্ৰমণ কৰা এই ঘটনাত জড়িত থকা ব্যক্তিসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ আজিৰ সভাই সিদ্ধান্ত লৈছে কিছু ক্ষেত্ৰত এই অভিযানক বিপথে পৰিচালিত কৰিবৰ কাৰণে আৰু এই শুদ্ধ পথক আমি কৰিবলৈ যোৱা কামখিনিক বদনাম কৰিবৰ কাৰণে একাংশই কিন্তু কূট ৰচনা কৰিছে বুলি আমি জানিব পাৰিছো গতিকে আমি আজিৰ সভাই কৈছো যে এই কূট ৰচনা অভিসন্ধি আমি উপৰাই আমি কিন্তু সঁচা অৰ্থত জাতীয়তাবাদ আমি প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰি আছো আমি পুনৰবাৰ আজি হুংকাৰ প্ৰদান কৰিছো যে 15 আগষ্টৰ ভিতৰত সকলো সন্দেহজনক মিয়া সম্প্ৰদায়ৰ অবৈধ যিসমূহ আমি সন্দেহজনক বাংলাদেশী বুলি কৈছো তেখেতসকলে তালি টোপোলা বান্ধি উজনি অসমৰ পৰা গুচি যাওক তেওঁলোক আগতে য'ত আছিলে তালৈ গুচি যাওক আমাৰ একো ক'ব লগা নাই আৰু যিসকলে কৈ আছে আমি আইন হাতত তুলি লৈছো আপোনালোকে কওক আমি বাৰে বাৰে আহ্বান জনাই আছো আমি নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰি দিছো যে এই অবৈধ যিসমূহ সন্দেহজনক নাগৰিক আছে তেখেতসকল যাব লাগে আমি বাৰে বাৰে আহ্বান জনাইছো যে কোনো খিলঞ্জীয়া নাগৰিকে এনেকুৱা ধৰণৰ অবৈধ নাগৰিকক প্ৰশ্ৰয় দিব নালাগে ভাড়া ঘৰত থাকিবলৈ দিব নালাগে মাটি বিক্ৰী কৰিব নালাগে এই ধৰণৰ কথাবিলাক আমি স্পষ্টকৈ সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনাই আছো প্ৰশাসনক আহ্বান জনাই আছো
চৰকাৰক আহ্বান জনাই আছো, ইয়াত উপস্থিত থকা কোনটো সংগঠনে আপোনালোকে দেখিলা হাতত অস্ত্ৰ লৈ কাৰোবাক আমি কোনোবা বাংলাদেশীক খেদিবলৈ যোৱা আপোনালোকে দেখিছে? কাৰোবাৰ ঘৰত গৈ কোনোবা বাংলাদেশী সন্দেহজনক বুলি আমি আশংকা প্ৰকাশ কৰিছো, কাৰোবাক গৈ আমি পিটিবলৈ গৈছো নেকি? কোনো সংগঠনেতো পিটিবলৈ যোৱা নাই, কোনো সংগঠনে কাৰোবাক শিৰচ্ছেদ কৰিবলৈ যোৱা নাই, কোনো সংগঠনে ক'তো সাম্প্ৰদায়িক বিষ বাষ্প বিয়পাবলৈ যোৱা নাই, কোনো সংগঠনে কাৰো লগত কাজিয়া লাগিবলৈ যোৱা নাই। তেনেস্থলত অতি দুৰ্ভাগ্যজনক কথা, যিটো স্থানত আমি আজি উপস্থিত আছো, এইটো শিৱসাগৰ ঐতিহ্যমণ্ডিত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই বাৰে বাৰে আমাৰ জাতীয় সংগঠনসমূহলৈ আঙুলি টুৱাই আমি হিন্দু মুছলমান কৰি হিন্দু মুছলমানৰ নামত আমি কাজিয়া লগাবলৈ বিচাৰিছো বুলি, আমি কাৰোবাৰ পৃষ্ঠপোষকতাত ইয়াৰ পৰা অবৈধ সন্দেহজনক নাগৰিকক বিতৰণ কৰিব বিচাৰিছো বুলি আমাক বদনাম কৰিব বিচাৰিছে। অহা 15 আগষ্টৰ ভিতৰত উজনি অসমৰ পৰা সন্দেহজনক নাগৰিক যাব লাগিব, মিয়াসকল যাব লাগিব। আজি চিন্তন বৈঠকে ইয়াক নিৰ্ধাৰিত কৰি দিছে। আৰু তৃতীয়তে এই ক্ষেত্ৰত অবৈধ নাগৰিকৰ খবৰ ল'বলৈ যাওঁতে আমাৰ জনগোষ্ঠীয় আৰু জাতীয় সংগঠনৰ নেতৃবৃন্দৰ ওপৰত শিৱসাগৰ আৰু সোণাৰীত যি আক্ৰমণৰ ঘটনা হৈছে, আজি চিন্তন বৈঠকে তাক সম্পূৰ্ণ গৰিহণা দিছে। আৰু ইতিমধ্যে আমাৰ জাতীয় জনগোষ্ঠীয় সংগঠনসমূহে জনোৱা দাবী অনুসৰি অতি শীঘ্ৰেই এই দোষী ব্যক্তিসকলক যদি প্ৰয়াত নকৰে, তেতিয়াহ'লে অনাগত দিনত আমি কিন্তু শক্তিশালী গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম। অহা 15 আগষ্টৰ ভিতৰত উজনি অসমৰ পৰা সন্দেহজনক নাগৰিক যাব লাগিব, মিয়াসকল যাব লাগিব। আজি চিন্তন বৈঠকে ইয়াক নিৰ্ধাৰিত কৰি দিছে। আৰু তৃতীয়তে এই ক্ষেত্ৰত অবৈধ নাগৰিকৰ খবৰ ল'বলৈ যাওঁতে আমাৰ জনগোষ্ঠীয় আৰু জাতীয় সংগঠনৰ নেতৃবৃন্দৰ ওপৰত শিৱসাগৰ আৰু সোণাৰীত যি আক্ৰমণৰ ঘটনা হৈছে, আজি চিন্তন বৈঠকে তাক সম্পূৰ্ণ গৰিহণা দিছে। আৰু ইতিমধ্যে